হয় নিশ্চয়কৈ হোজাই জিলাৰ শিক্ষা বিভাগৰ আজব কাণ্ডই সকলোৰে চকু কপালত তুলিব। হোজাই জিলা শিক্ষা বিভাগৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয় বহুকেইখনত ইতিমধ্যে এজনীয়া শিক্ষকৰে পাঠদান কৰি থকা দেখা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ডবকা চহৰৰ সমীপৱৰ্তী শিৱস্থান LP স্কুল, আৰু মই সতীৰ্থৰ জৰিয়তে সেই স্কুলখনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। এখন ডবকা চহৰৰ একেবাৰে সমীপৱৰ্তী যি ডবকা পথাৰ গাঁও আছে, সেই ডবকা পথাৰ গাঁৱৰ শিৱস্থান প্ৰাথমিক বিদ্যালয়ত, আৰু এই প্ৰাথমিক বিদ্যালয়ত বিশ্বজিৎ মজুমদাৰ নামৰ এগৰাকী শিক্ষক আছে। সেই শিক্ষকগৰাকীয়ে ইতিমধ্যে ৫টাকৈ শ্ৰেণীত অকলেই পাঠদান কৰিব লগা হৈছে, আৰু শিক্ষা বিভাগৰ ফালৰ পৰা ইয়াত কোনো ধৰণৰ অন্য কোনো শিক্ষক নিযুক্তি নিদিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু তেওঁলোকে দীৰ্ঘদিন ধৰি এই শিক্ষকগৰাকীয়ে এইদৰে ৫টা শ্ৰেণীত পাঠদান কৰাৰ লগতে যিসমূহ কাৰ্যালয়ৰ কাম কাজ আছে সেই কাম কাজসমূহ তেওঁ সমাপন কৰিব লগা হৈছে। মোৰ সতীৰ্থই সেই বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাই গৈছে, যিহেতুকে এগৰাকী শিক্ষক তেওঁ এটা ক্লাছৰ পৰা আন এটা ক্লাছত শ্ৰেণীকোঠাত গৈ পেলাই তেওঁ এইদৰে অকলেই পাঠদান কৰিব লগা হৈছে। আৰু সমান্তৰালভাৱে তেওঁক যি নিৰ্বাচনী আয়োগৰ BLO আছে, সেই BLOৰ দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰা আছে বুলি পেলাই ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু সমান্তৰালভাৱে তেওঁক বৰ্তমান সময়ত তেওঁক যি লোকপিয়লৰ কাম আছে সেই লোকপিয়লৰ কামতো নিযুক্তি দিয়া দেখা গৈছে, যিহেতুকে তেওঁ অকলে এজন শিক্ষক, আৰু এজন শিক্ষকে এই সমূহ কাম কৰিব লগা ফলত কিদৰে চৰকাৰী বিদ্যালয়সমূহত পাঠদান চলিছে তাক লৈ আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। মই সেই শিক্ষকগৰাকীৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, আপুনি অকণমান আহিবচোন ওলাই পেলাই। দেখা গৈছে যে আপোনাৰ এই যি বিদ্যালয়ত আছে আপুনি অকলেই ৫টা শ্ৰেণীত পাঠদান কৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। কি ক'ব এই মুহূৰ্তত, কেনেদৰে চলাইছে বা কি অসুবিধাৰ সন্মুখীন হৈছে? অসুবিধাটো বহুতো হয় আমাৰ, কাৰণ মই অকলে 5টা শ্ৰেণী চলোৱা প্লাছ গোটেই বিদ্যালয়ৰ MDM চলাব লাগে, ডেইলি বজাৰ কৰা, তাৰপিছত ল'ৰা ছোৱালীক পাঠদান কৰা, যোনটো মানে অকলে ইমানটো হৈ উঠা নাই। মানে ল'ৰা ছোৱালীক মই যিমানটো শিক্ষা দিব লাগিছিলে সিমানটো দিব পৰা নাই। মোৰ নিজৰো কেতিয়াবা বেয়া লাগে, যোনটো সঁচা কথা, যে মই এইটো ক্লাছৰ পৰা সেইটো ক্লাছ দৌৰোঁতে মানে সিহঁতক আজিকালি আপোনালোকেও গম পায় ল'ৰা ছোৱালী উৎপতীয়া বহুত। আজি কমপ্লেইন আহি থাকে যে ছাৰ এইটোৱে মাৰিলে, এইটো কৰিলে। সিহঁতলৈও যিমানটো পাৰোঁ সিহঁতক বুজাই কৰি পঢ়াওঁ, কণ্ট্ৰলত ৰাখিব। কণ্ট্ৰল বুলি নহয়, আৰু সিহঁতেও এটা সৰু সৰু বাচ্চা, আমিও জানো ঘৰত চবৰে ঘৰত বাচ্চা আছে কেনেকুৱা অৱস্থা। ইয়াতো মোৰ 92 ল'ৰা ছোৱালী, য'ত আমাৰ প্ৰায় 80% এটেণ্ডেঞ্চ প্ৰেজেণ্ট থাকেই। তো তাৰ উপৰিও মানে বিদ্যালয়ৰ কামখিনিতো আছেই। তাৰপিছত মই যিহেতু এই অঞ্চলৰ BLO হিচাপেও দিছে, তাৰপিছত মোৰ নামটো যিহেতু এতিয়া বৰ্তমান চেঞ্চাছৰ লোকপিয়ল, যোনটো লোকপিয়লৰ কাৰণেও আহিছে, তো একো তেনেকৈ মানে ইমানগাল কাম অকলে কৰিব লগা হৈ আছে মানে। আৰু সেইখিনিয়ে আপোনালোক আহিলে। কিমান দিন পৰা আপুনি? মই মাৰ্চৰ 1 তাৰিখৰ পৰা। পৰীক্ষাও লৈ আছে, শিক্ষাদানো কৰি আছে, পৰীক্ষা বহি চাই আছে? হয়, গোটেইখিনি কাম অকলে কৰি আছোঁ। বজাৰ সমাৰো কৰিব লাগে, ল'ৰা ছোৱালীক গোটেই খোৱা বোৱা দায়িত্ব গোটেইখিনিয়ে অকলে কৰিব লগা হৈ আছে। হ'লেও আমাৰ SMC আছে, SMCয়ে এক্টিভলি পাৰ্টিচিপেট কৰে। আমাৰ প্ৰেচিডেণ্টো আহি থাকে, মেম্বাৰসকলো আহি থাকে। এই যে ইমান অকলে কাম কৰি আছে, আপুনি সমস্যা নহয় নেকি? আপোনাৰ অসুবিধা নাপায় নেকি? অসুবিধাটো হয়, কিন্তু এতিয়া চলাব লগা হৈ আছে, কাৰণ মোৰ হাততো একো উপায় নাই। মানে শিক্ষা বিভাগতো তেনেকৈ মানে এতিয়া নতুনকৈ এপইণ্টমেণ্ট দিয়াও নাই, যিহেতু এই ৰিটায়াৰমেণ্টৰ পৰা। যে অকলে আছে শিক্ষা, আপোনালোকৰ যিসকল জিলা শিক্ষা প্ৰাথমিক বিষয়া হওক বা যিগৰাকী বিদ্যালয় স্কুলৰ পৰিদৰ্শক আছে তেওঁক অৱগত কৰাইছিল নেকি? হয়, মানে আমাৰ যোনটো BO আছে BOকো জনোৱা হৈছে। মানে আমাৰ স্কুলটো 2টা ব্লকৰ আণ্ডাৰত পৰে, কঠীয়াতলী ব্লক আৰু যোগীজান ব্লক। তো যোগীজান ব্লকতো জনোৱা হৈ আছে, কঠীয়াতলী ব্লকতো জনোৱা আছে যে বৰ্তমান মই বিদ্যালয়ত অকলে আছোঁ বুলি। তেওঁলোকে কৈছে দিম বুলি, কিন্তু এতিয়া আহি পোৱা নাই। আৰু এতিয়া সেইদিনাখন মই কথা পাতোঁতে কৈছে জুলাইত দিম বুলি কৈছে। এতিয়া চাওঁ এতিয়া কি হয়। সততে এটা ৰাইজৰ অভিযোগ থাকে যে চৰকাৰী খণ্ডৰ বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া শুনা ভাল হয়, কিন্তু আজি যি পৰিৱেশ দেখিছোঁ
সেইটো সঁচাকৈ অতি পুতৌ লগা, কিয়নো আপুনি অকলে 5টা শ্ৰেণী কৰিব লগা হৈছে আৰু ব্যক্তিগত যিসকল বিদ্যালয় আছে সেই প্ৰত্যেকটো শ্ৰেণীৰ এজন দুজন শিক্ষক থাকে, প্ৰত্যেকটো শ্ৰেণী ৱাইজ থাকে। তেওঁ নিশ্চয় ব্যক্তিগত খণ্ডৰ শিক্ষাৰ মানদণ্ড উন্নত হ'ব চৰকাৰী বিদ্যালয়ত, নে কি ভাবে আপুনি? সেইটো সঁচা কথা। যদি আমাৰ স্কুলতো আমাৰ বিদ্যালয় বা যিকোনো এখন প্ৰাথমিক বিদ্যালয়ত যদি শ্ৰেণী অনুযায়ী শিক্ষক থাকে, তেতিয়াহ'লে নিশ্চিত মানে আমাৰো শিক্ষাদান ফলাফল ভাল হ'ব, শিক্ষাৰ মান বাঢ়িব। কাৰণ আমি এতিয়া কি হয়, পিৰিয়ড হিচাপে আমি শ্ৰেণী ল'ব নোৱাৰোঁ। য'ত মানে প্ৰাইভেট স্কুলবিলাকত পিৰিয়ড হিচাপে ক্লাছ হয়, শিক্ষক এজনৰ পিছত এজন আহে, এজন ওলাই যায়। কিন্তু আমাৰ ইয়াত মই অকলে বা প্ৰায় স্কুলত এজন দুজন শিক্ষকেই আছে। তো তেনেকুৱাকৈ আমি পিৰিয়ড হিচাপে ল'ব নোৱাৰোঁ। গোটেইখিনি বস্তু কভাৰ আপ কৰিবলৈ আমাৰ বহুতো কষ্ট হয়। এয়া আছিলে যিগৰাকী শিক্ষক বিশ্বজিৎ মজুমদাৰ, তেখেতৰ ভাষ্য। আৰু তেখেতে ইতিমধ্যে কৈছে যথেষ্ট কষ্ট হয় আৰু তেখেতে এই কষ্টৰ মাজতেই তেওঁ পাঠদান কৰিব লগা হৈছে, কিয়নো নিজৰ কৰ্তব্য আছে, কৰ্তব্যৰ খাতিৰত কৰিব লগা হৈছে। আৰু ল'ৰা ছোৱালীখিনিক যিদৰে তেওঁ শিক্ষিত কৰাৰ যথেষ্ট প্ৰয়াস কৰা দেখা গৈছে আৰু এই কষ্টকো নেওচি তেওঁ এইদৰে নিতৌ পাঠদান কৰিব লগা হৈছে। এয়াই হৈছে আজিৰ দিনত অসমৰ শিক্ষা জগতৰ শিক্ষা ব্যৱস্থা, চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ কিদৰে চলিছে তাৰ এখন জীয়া ছবি ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ।